আজি বনাম মাছৰ টেঙাৰ জোল। আজি টেঙেচি শাকৰ লগত মাছৰ টেঙাৰ জোল বনাম। এতিয়া মাছখিনি বাছি লৈছোঁ, এয়া ধুনীয়াকৈ বাছি লৈ ধুই পখালি লৈছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। অলপকৈ মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া গোটেইখিনি মাছ ফ্ৰাই কৰি ল'ম আৰু এইখিনি প্ৰথমতেই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এইখিনি ফ্ৰাই কৰিম। ঠাণ্ডা দিনৰ টেঙেচি টেঙাৰ মাছৰ জোলখন খাবলৈ বিৰাট সোৱাদ হয়। এতিয়া মই এইখিনি কুটি ল'ম, ধুনীয়াকৈ ধুই পখালি ল'লোঁ। মাছখিনি ফ্ৰাই হৈ থাকক। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই কেৰাহী এখনতে তেল দি দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ল'লোঁ। তাৰপিছত কাটি ৰখা টেঙেচি শাকখিনি দি ল'লোঁ। এটা আলু দি দিছোঁ। আলু দিলে মানে খাবলৈ ভাল হয় অকণমান। আলুখিনি ভাঙি দিলে ভাল লাগে আৰু। এতিয়া এইখিনি ভাজি হৈ গৈছে। ইয়াতে মই গৰম পানী কৰি ৰাখিছিলোঁ। গৰম পানীখিনি দি দিম অলপ নিজৰ পৰিমাণ অনুসৰি আৰু এইখিনি 10 মিনিটমান সিজাৰ পাছতে মই দি দিছোঁ মাছখিনি, ফ্ৰাই কৰি ৰখা মাছখিনি দি লৈ মই 5 মিনিটমান উতলাই ৰাখিম। ইয়াতে মই কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা নাই আৰু আদা নহৰু দিয়া নাই। এতিয়া এইখিনি অকণমান মাজে মাজে লৰাই আছোঁ আৰু এইখিনি প্ৰায় হৈ গৈছে। এতিয়া খাব পৰা হৈয়ে গৈছে আৰু মোৰ টেঙেচি টেঙাৰ মাছৰ জোল ৰেডি হৈ গ'ল। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ বাই বাই।